Hello everyone, welcome back. কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছো। এতিয়া ইভিনিং চাহ খাবৰ কাৰণে মই বুট ভাজিব লৈছো। তো চাহটা খাই লওঁ, তাৰ পাছত আপোনালোকক আকৌ লগ পাই থাকিম। সব দি দিছো ইয়াতে আৰু দি পিনে কুকাৰতে অকমানে কুকাৰ এটাতে দিছো। দি পিনে এয়া 7-8টা মান চিটি মৰাই দিম আৰু হৈ যাব, ভজা বুট ৰেডি হৈ যাব। খিনি হৈ গ'ল, এয়া বুট সিজি গ'ল। এয়া চাওক কিমান ধুনীয়াকৈ সিজি গৈছে। এতিয়া মই ডিনাৰৰ কাৰণে এয়া বনাম মই পনীৰ। একেবাৰে সৰু পনীৰ এটা আনিছে এইটো। এয়াকে বনাম এতিয়া। চিকেন আনিব দিছিলোঁ, চিকেন নাপালে বোলে। চিকেন মানে যিজনে বেচে সেই বেপাৰীজন অহাই নাই। তো এতিয়া মই এইটোকে বনাই লওঁ, দেখাই আছোঁ, চাই থাকিব কিদৰে বনাওঁ। পনীৰৰ লগত আলুও দিম। আলুখিনিও সেই পনীৰৰ নিচিনাকৈ সৰু সৰুকৈ কাটি লৈছোঁ। তাৰপাছত এয়া আদা নহৰু পিঁয়াজ এনেকৈ কাটি লৈছোঁ। এই বিলাহী আদা নহৰু আৰু পিঁয়াজখিনি এয়া কাটি ল'লোঁ। তাৰপাছত এয়া কাজু কেইটামানো দিছোঁ আৰু এয়া আদা কেইপিচ সৰু সৰু কৰি ল'লোঁ, কেইপিচমান কৰি ল'লোঁ। এতিয়া কেৰাহীত তেল অকণমান দিছোঁ। অকণমান তেল দি এইখিনি অকণমান ভাজি ল'ম। মই পেন এখনত এয়া তেল গৰম কৰি ল'লোঁ। তাৰপাছতে আলুখিনি অকণমান হাফ ফ্ৰাই কৰি ল'ম। এইখিনি ইমানটোৱে ফ্ৰাই কৰি ল'ম। এতিয়া এইখিনি নমাই ল'ম। এয়া নমাই ল'লোঁ। এতিয়া এয়া তেলতে পেষ্ট বনাই থৈছিলোঁ, এইখিনি ইয়াতে দি দিছোঁ। আটাইখিনি পেষ্ট ইয়াতে দি ল'লোঁ। এতিয়া এইখিনি ভালদৰে লৰাই ল'ম। আটাইখিনি ভালদৰে লৰাই লৈছোঁ। এয়া দিছোঁ হালধি পাউডাৰ, তাৰপাছত দিছোঁ এয়া জিৰা মছলা অকণমান, নিমখ দিছোঁ আন্দাজমতে। এতিয়া ইয়াত মই পানী অকণমান দি দিছোঁ। এয়া দিছোঁ ধনিয়া মছলা অকণমান আৰু দিছোঁ এয়া গৰম মছলা অকণমান। আটাইখিনি ভালদৰে লৰাই দিছোঁ। কি ধুনীয়া কালাৰ হৈছে দেখিছেনে? আৰু গোন্ধটোতো আৰু ক'বই নালাগে, বহুত ধুনীয়া গোন্ধ হৈছে। আটাইখিনি মছলা ধুনীয়াকৈ ভাজি হৈ গ'ল। এতিয়া ইয়াতে মই আৰু অকণমান পানী দি দিম। এতিয়া ইয়াতে দি দিছোঁ এয়া আলুখিনি আৰু লগতে এয়া পনীৰখিনিও দি দিছোঁ। তাৰপাছত এইখিনি আটাইখিনি ভালদৰে লৰাই লৈছোঁ। এতিয়া এইখিনি অকণমান ঢাকনি মাৰি এইখিনি আকৌ সিজিবলৈ দিম 5 মিনিটমানৰ কাৰণে। লিখি আছে কাইলৈ হেণ্ড ৰাইটিং আছে এক্সাম, আৰু জিকে আছে। জিকেখিনি পঢ়ি হৈ গ'ল বাৰু তাই, আৰু কাইলৈ হেণ্ড ৰাইটিঙো আছে। এতিয়া হেণ্ড ৰাইটিং লিখি আছে। কাইলৈ এক্সাম কেনেকুৱা হ'ব? ঠিক ঠাক আৰু ভালকৈ কোৱা, কেনেকুৱা হ'ব? ভাল হ'ব নাই? ভালকৈ পাৰিবা নাই? হে পাৰিবা? এইয়া 5 মিনিটৰ পাছত মই ঢাকনাখন খুলি দিছোঁ আৰু এইয়া চাওক কি ধুনীয়া কালাৰ হৈছে। ইয়াত এতিয়া দিম মই অকণমান কষ্টুৰি মেথি অকণমান দিছোঁ, স্মেলটো আৰু ধুনীয়া আহিব। ইয়াতে আমাৰ মাইনাই জোকাৰি আছে, বোলে বাটাৰ অকণমান দিয়ে বোলে তাই। চাওঁ দিয়া 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 দিয়া। এইয়া বাটাৰটো তাই দি দিব লাগে। মই বাটাৰ অকণমান দিম বুলি ভাবিছিলোঁৱেই। এইয়া ৰ'ব মই দি আছোঁ, মোবাইলটো ভালকৈ ধৰিবই পৰা নাই। এতিয়া এয়া শেষত দি দিছোঁ 1 চামুচ বাটাৰ। কেনেকুৱা পালে ৰেচিপিটো জনাব দেই। হেল্ল' এভৰিৱান, এয়া মই অনলাইনত হকিন্স কুকাৰ এটা আনিলোঁ, তাকে আনবক্সিং কৰোঁ, আপোনালোককো দেখাওঁ বুলি ভাবিছোঁ। যদি কাৰোবাক লাগে মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে চাই ল'ব পাৰিব, লাগিলে লৈ ল'ব। ধুনীয়াকৈ আহিছে এখন ঢাকনা।
তাৰপিছত এখন বুক আহিছে এইদৰে আমাৰ বুক এখন আহিছে এয়া 5 years গেৰাণ্টি আছে ইয়াত 5 years গেৰাণ্টি আছে পুৰা এইটো হৈছে কুকাৰটো 3 লিটাৰ হয় কুকাৰটো ইমানটো লৈছে 1750 টকা তাৰপৰা অকণমান কম পাইছোঁ বাৰু আপোনালোকে চাই ল'ব পাৰিব কেতিয়াবা অফাৰ থাকে লৈ ল'ব তাৰপিছত লগতে এয়া দিছে এটা হুইচেল কৰি দিছে ঠিক আছে হুইচেলটো ইয়াত লগাই লৈছোঁ এইটো কুকাৰ মোৰ ঢেৰ আছে কুকাৰ 6টা আছে কিন্তু হ'লে কি হ'ব মানে ইণ্ডাকশ্যনত দিয়া কুকাৰটো মোৰ এনেকুৱা হেণ্ডেলটো ভাঙি থাকিলে তো মই ভাবিলোঁ আকৌ অনলাইনতে এটা অৰ্ডাৰ দিলোঁ আকৌ দোকানৰ পৰা কিনিবলৈ যোৱাতকৈ এইটো কুকাৰটো কেনেকুৱা লাগিছে জনাব আৰু যদি ভাল লাগে আপোনালোকে কিনি ল'ব পাৰিব হেল্ল' এভৰিৱান আজি হৈছে নেক্সট ডে আজি মই এতিয়া আপোনালোকক লগ পাইছোঁ ইভিনিং এতিয়া মই সেয়া ডিনাৰৰ কাৰণে ৰেডি কৰিব লৈছোঁ চাহ তাহ খালোঁ অকণমান আগত চাহ খাইছোঁহে চাহ খোৱা আজি দেৰিয়ে হৈ গ'লগৈ 8টাই বাজিলে এতিয়া তাৰপিছত ডিনাৰ একেবাৰে এতিয়া ৰেডি কৰি দিম বুলি ভাবিছোঁ এওঁ বজাৰ গৈছিলে বজাৰৰ পৰা আহি ব্ৰইলাৰ লৈ আহিছে তাকে মানে ব্ৰইলাৰ পাখিখিনি গুচাই আনিছে গোটাকৈ লৈ আহিছে তেওঁ এতিয়া পিচ কৰি দিব তাৰপিছত মই বনাম যদি পাৰোঁ দেখাম আৰু অকণ আপোনালোকক এয়া চিকেনটো এনেকৈ লৈ আহিছে এতিয়া কাটিব তেওঁ পিচ কৰি দিব আৰু তাৰপিছত মই বনাম আৰু তাৰপিছত চাই থাকিব কেনেকৈনো বনাম এতিয়া কাটি বাছি হৈ গ'ল তাৰপাছত এয়া মই ধুই মেলি ল'লোঁ এতিয়া ইয়াৰ আধাহে বনাম অলপ ডাঙৰ পিচকেইটা থৈ দিম আৰু সেইখিনি পাছত কি বনাওঁ আকৌ চাম তেতিয়া দেখাম আৰু আপোনালোকক কি বনাব পাৰোঁ এতিয়া একেবাৰে পাতলা জোল বনাব আমাৰ এখেতে বনাব আজি তেওঁক বনাবলৈ কৈছোঁ বহুত দিনৰ পাছত তেওঁ বনাব আজি দেখাম কেনেকৈ বনাই আপোনালোকক চাই থাকিব আজি আমাৰ এখেতে বনাব বোলে চিকেন একেবাৰে মছলা কমকৈ দিব আৰু চব বস্তু বোলে পৰিমাণবিলাক কমাই দিব এয়া দিছে হালধি তেওঁ বনাম বুলি কোৱা দেখি মই ভালেই পালোঁ বাৰু গৰমত মোৰ আজি অকণমান ছুটি তাৰপাছতনো আৰু কি মছলা দিয়ে চাওঁচোন তেওঁ আজি এয়া দাড়ি চাৰি একদম পূৰা ধুনীয়াকৈ মিলাই আহিছে আৰু দাড়িখিনি অকণমান কাটি আহিলেগৈ পূৰা দাড়ি বেছি হৈ ভুবুৰা হৈ গৈছিলেগৈ এতিয়া অকণমান দাড়িটো মিলাই আহিলে তাৰপৰা এয়া দিলে ধনিয়া মছলা মছলাবিলাক চাই আছে তেওঁ মছলা প্ৰতি ইমান ইণ্টাৰেষ্ট নাই মানে মছলা ইমান নিদিয়ে ভালো নাপায় মছলা জাতীয় বস্তু খাই বেছি এয়া দিছে অকণমান গৰম মছলা গৰমত বাৰু ভালেই বাৰু বেছি মছলা খোৱাটো ভাল কথাও নহয় তাৰপাছত আটাইখিনি হাতা এখন দি এইখিনি মিক্স কৰি ল'লে তেওঁ আমাৰ আকৌ ছোৱালী দুইজনী আৰু মই আমি মছলা আৰু অকণমান জ্বলা হ'লে ভাল পাওঁ খাই তেওঁ মানে একেবাৰে চিম্পুলকৈ ভাল পায় জ্বলা মছলা ইমান ভাল নাপায় তো আজি তেওঁৰ ষ্টাইলত বনাব বোলে আৰু তেওঁ একদম চিম্পুলকৈ বনাব খাবলৈ ভালেই লাগে বাৰু এতিয়া ইয়াতে আদা নহৰু পেষ্ট দিলে এতিয়া এইখিনি ভালদৰে আকৌ অকণমান সময় মজাই ল'ব এয়া এইখিনি মজাই হৈ গ'ল এতিয়া ইয়াতে আলু দি দিলে এতিয়া একেবাৰে এইখিনি নহ'লে উলিয়াই দিছোঁ এয়া তৰকাৰী আৰু ভাত এয়া আবাকে বনোৱা তৰকাৰীটো গৰম কাৰণে একদম পাতলাকৈ বনাইছে আৰু হালধিও কমকৈ দিছে আৰু মছলাও নাই দিয়া মছলা একেবাৰে দিয়াই নাই এয়া মূলা ভাজি অকণমান দিছোঁ মূলা খাই দিবা দেই
শুনিছা নাই এইবিলাক খাবা চব চব্জিয়ে খাব লাগে তেতিয়াহ'লে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিওঁ বুলি ভাবিছোঁ যদি চাই ভাল পালে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ বাই বাই